নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল তোমালোকে বাৰু গণিত বিষয়টো টান পোৱা নেকি? যদি গণিত বিষয়টো টান পাইছা তেতিয়াহ'লে চিন্তা নকৰিবা। তোমালোকৰ কাৰণে মই চাইফুল আহমেদ গণিত বিষয়টো অতি সহজকৈ আৰু আনন্দৰ মাজেৰে যাতে শিকিব পাৰোঁ তাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু কণ্টেণ্ট ইয়াত যিখিনি সন্নিৱিষ্ট কৰা হৈছে গোটেইখিনি ভালদৰে বুজিবৰ কাৰণে চেষ্টা কৰিবা। যদি ইয়াৰ কণ্টেণ্টখিনি ভালদৰে বুজি পোৱা তেতিয়াহ'লে এই তোমাৰ গণিত বিষয়ৰ যিটো নম্বৰ কম পোৱা তোমালোকে সেই নম্বৰখিনি এতিয়া ভালদৰে আয়ত্ত কৰিব পাৰিবা। ঠিক আছে, তো দেৰি নকৰি বোলা আমি আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ো। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কি শিকিম? আমাৰ পুনৰ আলোচনা। প্ৰথম চেপ্টাৰ আমাৰ ক্লাছ 10ৰ গণিত বিষয়ৰ প্ৰথম চেপ্টাৰটোৱে হ'ল পুনৰ আলোচনা। অৰ্থাৎ ইতিমধ্যে এইখিনি আলোচনা আমি আগৰ ক্লাছত শিকি আহিছোঁ, মানে তাৰ বিষয়ত আমি অলপ পুনৰ আলোচনা কৰিম। সেইটোৱে হ'ল পুনৰ আলোচনা। তো পুনৰ আলোচনাত আমাৰ কি আছে আমি চাই লওঁ। পুনৰ আলোচনাত আমাৰ প্ৰথম খণ্ডত আছে সমানুপাত। ঠিক আছে, সমানুপাত সমান সমান অনুপাতত থাকে, সেইটোৱে হ'ল সমানুপাত। তোমালোকে সমানুপাতৰ বিষয়ে আগতে শিকি আহিছা আৰু অনুপাতৰ বিষয়েও আগতে শিকি আহিছা। তো সেইখিনি আকৌ ৰিৱাইণ্ড কৰাৰ কাৰণে বা ৰিকল কৰাৰ কাৰণে আমাৰ ইয়াত দিয়া হৈছে পুনৰ আলোচনা বুলি। এই পুনৰ আলোচনা চেপ্টাৰটোৰ জৰিয়তে আমি আগতে যিবোৰ শিকি আহিছোঁ সেইবোৰ আকৌ মনত পেলাম আৰু ইয়াৰ লগত সংগতি ৰাখি বাকী যিবিলাক ইউনিট আছে বা চেপ্টাৰ আছে সেই চেপ্টাৰবোৰৰ আমি আলোচনা আগবঢ়াম। ঠিক আছে, আৰু তোমালোকৰ বিষয়ত গণিত বিষয় বস্তুটোত তোমালোকৰ এই বিষয়ে দিয়া আছে। অৰ্থাৎ এই পুনৰ আলোচনাৰ লগত সংগতি ৰাখি তোমালোকৰ ক্লাছ 10ৰ যিটো গণিত ছাবজেক্ট আছে, মেথ ছাবজেক্ট আছে, সেই ছাবজেক্টৰ বিষয়বস্তুবোৰ ইয়াৰ লগত সংগতি ৰাখিয়ে দিয়া হৈছে আৰু সেইবিলাক আমি এই পুনৰ আলোচনাৰ জ্ঞান লৈহে সেইবিলাক আমি শিকিব পাৰিম। ঠিক আছে, তো দেৰি নকৰি বোলা আমি আৰম্ভ কৰোঁ। সমানুপাত বা প্ৰপৰ্শন। তো সমানুপাত যাক আমি ইংৰাজীত প্ৰপৰ্শন বুলি কওঁ। এই সমানুপাতনো কি আমি আগতে জানিব লাগিব। সমানুপাত কি? সমানুপাত হৈছে দুটা অনুপাতৰ সমতা বা তুলনা। অৰ্থাৎ দুটা অনুপাত আছে, সেই অনুপাত দুটাৰ মাজত তুলনা কৰা বা সমতা কৰাটোৱে হৈছে সমানুপাত। যেনে চোৱা A:B, A:B। ঠিক আছে, ইয়াতে কি দিয়া আছে? A:B দিয়া আছে। চোৱা A:B সমান সমান X:Y, এটা সমানুপাতিক। অৰ্থাৎ A আৰু Bৰ অনুপাত, এই A আৰু Bৰ অনুপাত আৰু X আৰু Yৰ অনুপাত দুটা কি আছে? সমান সমান অনুপাতত আছে। সেইকাৰণে এইটো সমান চিহ্নেৰে বুজোৱা হৈছে, সমানুপাত বুজোৱা হৈছে। ঠিক তেনেকৈ 2 নম্বৰ চোৱা, 2 নম্বৰত কি দিয়া আছে? 2 নম্বৰত দিয়া আছে 2 কেজি চাউলৰ মূল্য 70 টকা। কি কৈছে? যে 2 কেজি চাউলৰ মূল্য 70 টকা আৰু 7 কেজি চাউলৰ মূল্য 245 টকা। এতিয়া চোৱা 2 কেজি চাউলৰ মূল্য যদি 70 টকা হয় তেতিয়াহ'লে 1 কেজি চাউলৰ মূল্য কিমান? আমি উলিয়াব পাৰিম, হয়নে? 70ৰ আধা কিমান? 35 টকা। তো 1 কেজি চাউলৰ মূল্য হ'ল 35 টকা বা 2 কেজি চাউলৰ মূল্য হ'ল 70 টকা। তেতিয়া 7 কেজি চাউলৰ মূল্য কিমান হ'ব? ঠিক একে অনুপাতত যাব লাগিব। যদি 1 কেজিৰ দাম 35 টকা হয় তেতিয়াহ'লে 7 কেজিৰ দাম কিমান হ'ব? 245 টকা হ'ব। তো ইয়াত কি কোৱা হৈছে যে ইয়াত চাউলৰ পৰিমাণৰ অনুপাত আৰু চাউলৰ মূল্যৰ অনুপাত সমান। বুজি পাইছানে ভালকৈ? চাবা ইয়াত চাউলৰ পৰিমাণ কিমান আছে? ইয়াত আছে 2 কেজি আৰু আছে 7 কেজি। তো এই দুটাৰ অনুপাত কিমান হৈছে? 2:7, হয়নে? তাৰপিছত সেইমতে চাউলৰ মূল্যৰ পৰিমাণ কিমান দিয়া আছে? 70 টকা আৰু 245 টকা। ইয়াত কৈ আছে চোৱা, অৰ্থাৎ 2:7 এইখিনি হ'ল চাউলৰ পৰিমাণ, হয়নে? চাউলৰ পৰিমাণ কিমান? 2 কেজি আৰু 7 কেজি। সেই যি অনুপাত সেইটো কাৰ সমান সমান হৈছে? যে এই 2 কেজিৰ মূল্য 70 টকা আৰু 7 কেজিৰ মূল্য 245 টকা। যদি সমান সমান হয় তেতিয়াহ'লে এইটো কি হ'ব? এটা সমানুপাতিক হ'ব। অৰ্থাৎ যি অনুপাত একে হাৰে মানে ধৰা 2 ভাগৰ 1 ভাগ, আনটো আছে কিমান? 3 ভাগৰ 1 ভাগ। অৰ্থাৎ এই 2 ভাগৰ 1 ভাগত যদি আমি কি কৰোঁ? 2 দি পূৰণ কৰোঁ, ইয়াৰ লগতো 2 দি পূৰণ কৰিব লাগিব। অৰ্থাৎ
ইয়াতে কিমান হ'ব 2/2 ইয়াতে হ'ব 3/2 অৰ্থাৎ একে অনুপাতত বাঢ়ি গৈছে এটো হল সমানুপাত নেক্সট বুজিবলৈ এটা চেষ্টা কৰা ইয়াতে চোৱা কি আছে যদি a:b সমান সমান c:d ইয়াতে কি দিয়া আছে চাবা a:b সমান সমান c:d তেন্তে a b c d ৰাশি কেইটাক সমানুপাতত থকা বুলি কোৱা হয় অৰ্থাৎ মন কৰিবা যদি a:b সমান সমান c:d এনেকুৱা আকাৰত থাকে তেতিয়া হলে a b c এই চাৰিটা ৰাশিক আমি কি বুলি কোৱা হ'ব যে সমানুপাতত থকা বুলি কোৱা হ'ব তো ইয়াক আমি এনেদৰে লিখো কেনেকৈ দিয়া আছে চোৱা a:b ইয়াতে চোৱা দুটা দিয়া আছে ইছটো হয়নে ইয়াতে দুটা ইছটো দিয়া আছে গতিকে ইয়াক কি বুলি কোৱা হয় এই চিন যেটো দিয়া আছে এটো হল সমানুপাতিক চিন এনেদৰে লিখা হয় ইয়াত a:b সমান সমান c:d অৰ্থাৎ আমি আগতে পাইছো যে a b ৰ অনুপাত আৰু c d ৰ অনুপাত দুটা সমান হলেহে আমি সমানুপাতিক কম গতিকে ইয়াত a আৰু b ৰ অনুপাত আৰু c আৰু d ৰ অনুপাত সমান তাৰ কাৰণে ইয়াত সমান চিন দিয়া হৈছে হয়নে a আৰু b ৰ অনুপাত আমি এনেকৈ লিখিব পাৰো a/b আৰু c/d সমান সমান হয়নে আৰু এইটোক এতিয়া আমি কি কৰিব পাৰো যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰো তেতিয়া হলে কি হ'ব a আৰু d b আৰু c সমান সমান হ'ব ad আৰু bc সমান সমান হ'ব ঠিক আছে অৰ্থাৎ a b c d সমানুপাতত থাকিলে যদি a b c d চাৰিটা ৰাশি সমানুপাতত থাকে তেতিয়া হলে আমি কি ক'ব পাৰো যে প্ৰান্ত দুটাৰ পূৰণফল সমান সমান মাধ্য দুটাৰ পূৰণফল মনত ৰাখিবা এইটো সংজ্ঞাৰ সহায়ত বা সূত্ৰৰ সহায়ত আমি কেতিয়াবা অংক কৰিব লগা হ'ব পাৰে বা আমি অংক সমাধান কৰিম ঠিক আছে তো ইয়াত কি কৈছে যে প্ৰান্ত দুটাৰ পূৰণফল প্ৰান্ত বুলি কোৱাৰ লগে লগে এইটো এটা প্ৰান্ত আৰু সেইটো এটা প্ৰান্ত অৰ্থাৎ ইয়াতে a এটা প্ৰান্ত আৰু d এটা প্ৰান্ত মানে এইটো হল প্ৰথম প্ৰান্ত এইটো হল শেষ প্ৰান্ত এই প্ৰান্ত দুটাৰ পূৰণফল সমান সমান মাধ্য দুটাৰ পূৰণফল মাধ্যত কি আছে b আৰু c আছে হয়নে গতিকে চাবা ইয়াত কি কৈছে যে প্ৰান্ত দুটাৰ পূৰণফল প্ৰান্ত বুলি কোৱাৰ লগে লগে a এটা প্ৰান্তত আৰু d টো আনটো প্ৰান্তত এই দুটাৰ পূৰণফল a into d a d কাৰ সমান সমান মাধ্য দুটাৰ পূৰণফল মাধ্য মানে মাজত কোনটো আছে b আৰু c আছে এই দুটাৰ পূৰণফল অৰ্থাৎ bc ঠিক আছে বুজি পাইছা নেক্সট চোৱা এতিয়া চোৱা আমি এইটো আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰো সমানুপাতটো আমি ভালদৰে বুজিবলৈ চেষ্টা কৰো ইয়াতে চোৱা কি দিয়া আছে এটা তালিকা দিয়া আছে তালিকাত কি দিয়া আছে x শ্ৰেণী দিয়া আছে y আৰু মূল্য দিয়া আছে অৰ্থাৎ x মানে হল x ৰ জায়গাত শ্ৰেণী কিলোগ্ৰামত দিয়া আছে কিলোগ্ৰাম হিচাপত দিয়া আছে x এ শ্ৰেণী বুজাইছে কিলোগ্ৰাম হিচাপত 1 কেজি 2 কেজি 3 কেজি এনেকৈ দিয়া আছে ঠিক তেনেকৈ y এ কি বুজাইছে তাৰ মূল্য বুজাইছে কি বুজাইছে মূল্য বুজাইছে অৰ্থাৎ x কিলোগ্ৰাম শ্ৰেণীৰ মূল্য y টকা ঠিক 1 কেজি শ্ৰেণীৰ মূল্য 44 টকা 2 কেজি শ্ৰেণীৰ মূল্য কিমান হ'ব 2 গুণ কৰি দিয়া 44 2 গুণ কৰিলে কিমান হ'ব 88 হয়নে ঠিক তেনেকৈ 3 কেজি শ্ৰেণীৰ মূল্য ইয়াত কিমান হ'ব তোমালোকে কৰা আৰু যদি ইমান টকা হয় 176 টকা যদি হয় এই 176 টকাত আমি কেই কেজি শ্ৰেণী পাম ঠিক এই তালিকাটো আমি পূৰ কৰিম ঠিক আছে ইয়াতে চোৱা এই যেটো তালিকা দিয়া আছে চোৱা এতিয়া শ্ৰেণী যেতিয়া 1 কেজি আছিল তাৰ দাম আছিল কিমান 44 টকা ঠিক আছে শ্ৰেণী যেতিয়া 2 কেজি হৈ যায় তাৰ দামটো বাঢ়িব নে কমিব নিশ্চয় বাঢ়িব 1 কেজিৰ দাম যদি 44 টকা হয় 2 কেজিৰ দাম কিমান পাইছো 88 rupees হয়নে গতিকে ইয়াত কি হৈছে শ্ৰেণী বঢ়াৰ লগে লগে কি হৈছে মূল্যটো বাঢ়ি গৈছে গতিকে 3 কেজিৰ দাম আৰু বাঢ়িব যদি ইমান টকা হয় 176 টকা হয় তেতিয়াহলে শ্ৰেণী আমি বেছিকে পাম তো এনেকৈ কৰিম তো সেই কাৰণে ইয়াক এটা নাম দিয়া হৈছে এটো হল প্ৰত্যক্ষ সমানুপাত অৰ্থাৎ এই যি x আৰু y ৰ অনুপাত এটো কি হৈছে ডাইৰেক্টলি এটা আনটোৰ ওপৰত নিৰ্ভৰ কৰিছে যেনেকৈ শ্ৰেণীৰ দাম বঢ়াৰ লগে লগে শ্ৰেণীৰ পৰিমাণ বঢ়াৰ লগে লগে কি হৈছে শ্ৰেণীৰ দাম বাঢ়ি গৈছে তো x বাঢ়িলে y ও
বাঢ়ে কথাটো মন কৰিছেনে এক্স যদি বাঢ়ি যায় ৱাইও বাঢ়ি যায় আমি ইয়াতে দেখা পালো তালিকাত মানে যদি এক্স 1 কেজি আছিল দাম আছিল 44 টকা আৰু যদি 2 কেজি হৈ যায় চেনিৰ পৰিমাণ যদি বাঢ়ি 2 কেজি হৈ যায় তেতিয়া দাম হয় কিমান 88 টকা হয়নে তেতিয়া আমি ক'ব পাৰিম যে বা কম যে এক্স ৱাই প্ৰত্যক্ষ সমানুপাতিক নাইবা এক্স ৱাই সাপেক্ষে প্ৰত্যক্ষভাৱে বিচৰণ কৰে ইয়াক এনেদৰে বুজোৱা হয় কেনেদৰে বুজোৱা হয় এক্স প্ৰপৰশ্যন টু ৱাই মানে এক্স এটো কিমান আছে এক্স টু ৱাইৰ লগত প্ৰপৰশ্যন হৈ আছে প্ৰত্যক্ষভাৱে ডাইৰেক্টলি প্ৰপৰশ্যন হৈ আছে অৰ্থাৎ প্ৰত্যক্ষভাৱে বিচৰণ কৰিছে বা প্ৰত্যক্ষ সমানুপাতত আছে এক্সৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে কি হয় ৱাইৰ পৰিমাণো বাঢ়ি যায় যেনেকৈ চোৱা এটা কলমৰ দাম যদি 5 টকা হয় তেতিয়াহ'লে 5টা কলমৰ দাম কিমান হ'ব এটা কলমৰ দাম যদি 5 টকা হয় 5টা কলমৰ দাম কিমান হ'ব আমি জানো 25 টকা হ'ব অৰ্থাৎ কলমৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে আমাৰ টকাৰ পৰিমাণো কি হৈছে বাঢ়ি গৈছে মূল্যৰ পৰিমাণ বাঢ়ি গৈছে গতিকে আমি কি কৰিব পাৰো এই দুইটো কলম আৰু মূল্যৰ অনুপাত হেতু আমি কি কৰিব পাৰো প্ৰত্যক্ষ সমানুপাতত থকা বুলি ক'ব পাৰো ক্লিয়াৰ হৈছে প্ৰত্যক্ষ সমানুপাত এতিয়া চোৱা ঠিক আৰু এটা কন্ডিশন আছে হেতু এনেকুৱা হ'ব পাৰে যে কিছুমান বস্তুৰ দাম বাঢ়ি যোৱাৰ লগে লগে বা সংখ্যা বাঢ়ি যোৱাৰ লগে লগে দামটো কমি যাব পাৰে তেনেকুৱাও হ'ব পাৰে বা হয়তো কাম কৰা যিকোনো এটা কামকে ধৰা যদি এটা কাম একজন মানুহে কৰে তেতিয়াহ'লে হয়তো 2 দিন লাগিব পাৰে সেই কামটো যদি আমি দুইজন মানুহে কৰো কিমান দিন লাগিব নিশ্চয় কম সময় লাগিব তো হেতু কোৱা হ'ব ব্যস্তানুপাত ঠিক আছে ব্যস্তানুপাত চোৱা আনহাতে যদি এক্স আৰু ৱাই এনেদৰে বিচৰণ কৰে যাতে এক্স বাঢ়িলে ৱাই কমে মই যে মাত্ৰ ক'লো এক্স বাঢ়িলে ৱাই কমে নাইবা ৱাই কমিলে এক্স বাঢ়ে অৰ্থাৎ এটা বাঢ়িলে আনটো কমে আনটো বাঢ়িলে এইটো কমি যায় ঠিক আছে তেতিয়া আমি কম যে এক্স ৱাইত ব্যস্তানুপাতিক নাইবা এক্স ৱাইৰ বিপৰীতভাৱে বিচৰণ কৰে এটা বাঢ়িল এটা কমিল গতিকে কি হ'ল উল্টাভাৱে গ'ল না নাই এটা যদি ইমুখে যায় আনটো ইমুখে যায় আৰু যদি সদায় একমুখে যায় তেতিয়াহ'লে প্ৰত্যক্ষ আৰু যদি বিপৰীতমুখে যায় তেতিয়াহ'লে ব্যস্ত এইটো সমানুপাতত কি বুলি কোৱা হয় ব্যস্ত সমানুপাতিক অৰ্থাৎ ইয়াক লিখা হয় এক্স প্ৰপৰশ্যনেল টু 1/y অৰ্থাৎ এক্স যদি বাঢ়ি যায় ৱাইটো কি হ'ব কমি যাব আৰু ৱাইটো যদি বাঢ়ি যাব তেতিয়া এক্সটো কমি যাব তালিকাত এনেকৈ আমি প্ৰকাশ কৰোঁ চোৱা এক্স ৱাই যদি এক্সৰ মান x1 হয় ৱাইৰ মান y1 এক্স যদি x2 হয় y2 হ'ব ঠিক এনেকৈ আগবাঢ়ি গৈ থাকিব এইটোক আমি এনেদৰে লিখিব পাৰো যে x1 y1 ইকুৱেল টু x2 y2 ইকুৱেল টু x3 y3 এনেকৈ এটা কনষ্টেণ্ট গতিত আগবাঢ়ি থাকিব অৰ্থাৎ এক্সৰ পৰিমাণ যিমান বাঢ়িব ৱাইৰ পৰিমাণ সিমানে কমিব এটা নিৰ্দিষ্ট হাৰত কম বেছি হৈ থাকিব অৰ্থাৎ ইয়াত আমি এনেকৈ লিখিব পাৰো x1/x2 ইকুৱেল টু y2/y1 মন কৰিবা x1 আৰু x2ৰ অনুপাত এইটোৰে অনুপাত যিটো হাৰত xৰ অনুপাত লোৱা হৈছে x1 আৰু x2ৰ অনুপাত যেহেতু এইটো ব্যস্তানুপাতিক সেইকাৰণে ইয়াৰ y2 টো ওপৰত y1 টো তলত মন কৰিছা তো এনেকৈ আমি আগবাঢ়ি গৈ থাকিম এইখিনিত যদি ভালদৰে বুজি পোৱা নাই আমি এটা অংক কৰিলে ভালদৰে বুজি পাম ঠিক আছে এবাৰ চোৱা উদাহৰণ এটা চোৱা এটা উদাহৰণ লোৱা যাওক মানে ব্যস্তানুপাতিকৰ আমি এটা উদাহৰণ লৈছো 5জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে 5জন মানুহে এটা কাম কিমান দিনত কৰিব পাৰে 20 দিনত কৰিব পাৰে কাম হল এটা মানুহ হল 5জন সময় লাগে কিমান দিন 20 দিন কিমানজন মানুহে সেই কামটো এক দিনত কৰিব পাৰিব 5জন মানুহৰ যদি 20 দিন লাগে যিকোনো এটা কাম 5জন মানুহৰ যদি 20 দিন লাগে তেতিয়াহ'লে সেই কামটো এক দিনত কৰিবলৈ হলে কিমানজন মানুহৰ দৰকাৰ হ'ব মানুহ কম লাগিব নে বেছি লাগিব কোৱাচোন কোৱা ইয়াতে চোৱা x মানুহ ধৰিলো y ধৰিলো সময় হিচাপত বা দিন হিচাপত এটা কাম 5জন মানুহৰ কিমান দিন লাগে 20 দিন লাগে মানে কাম এটাই 5জন মানুহ সময় লাগে কিমান 20 দিন এতিয়া আমাৰ সেই এটা কাম এক দিনত কৰিবলৈ হলে
কিমানজন মানুহ লাগিব কেনেকৈ কৰিম এটো কি হ'ব এটো আমি দেখা পাই আছো যে মানুহ যেতিয়া 5 জন আছিল সময়টো কি আছিল বেছি দিন আছিল হয়নে এতিয়া দিন কমি যোৱাৰ লগে লগে মানুহৰ সংখ্যা কি হ'ব বাঢ়িবনে কমিব যিকোনো এটা কাম কৰিবলৈ হলে সাপোজ এটা কাম কৰোতে 5 জন মানুহ লাগে 20 দিন কৰিব লাগিব এই কামটো সমাধান কৰিবলৈ হলে 20 দিন লাগে ঠিক আছে একদম সহজকৈ বুজা যিকোনো এটা কাম সেই কামটো 20 দিনত 5 জন মানুহে কৰে অৰ্থাৎ 5 জন মানুহে কাম কৰিলে সেই কামটো 20 দিনত সম্পূৰ্ণ হ'ব সেই কামটো যদি এক দিনত সম্পূৰ্ণ কৰিব লগা হয় তেতিয়াহ'লে মানুহ বেছি লাগিবনে কম লাগিব নিশ্চয় বেছি লাগিব অৰ্থাৎ দিন কমি যোৱাৰ লগে লগে মানুহৰ সংখ্যা বেছি হৈ যাব আৰু যদি মানুহৰ সংখ্যা বেছি হৈ যায় তেতিয়াহ'লে দিন কম লাগিব গতিকে এটা হল ব্যস্ত সমানুপাতিক হয়নে ব্যস্ত সমানুপাতিকৰ এটো আমি কেনেকৈ সমাধান কৰিম ব্যস্ত সমানুপাতিকৰ আগত কি পালো যে x1 by x2 y2 by x1 এটো হল আমাৰ সূত্ৰ হয়নে গতিকে এই সূত্ৰ মতে যদি আমি কৰিব যাও আমি কি পাইছিলো যে x1 by x2 equal to কি পাইছিলো y2 by y1 হয়নে ইয়াত x1 ৰ ঠাইত কিমান আছে x1 ৰ ঠাইত কিমান আছে 5 আৰু x2 ৰ ঠাইত কি আছে নাই গতিকে আমি x2 উলিয়াম হয়নে তাৰ পিছত y2 ৰ ঠাইত কি আছে একজন আছে আৰু কি আছে y1 ৰ ঠাইত y1 কি আছে 20 আছে পাইছা বুজি ঠিক আছে এইটো হল আমাৰ ব্যস্তানু বা ব্যস্ত সমানুপাতিকৰ সূত্ৰ এই সূত্ৰ মতে আমি এটো সমাধান কৰিম যেহেতু প্ৰশ্নটোত যি ধৰণে কৈছে সেইটো এটা ব্যস্ত সমানুপাতিক বুলি আমি গম পালো গতিকে ব্যস্ত সমানুপাতিকৰ সূত্ৰ কি আছিল x1 by x2 equal to y2 by y1 এতিয়া সমাধান কৰি দিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলে কিমান হ'ব 5 into 20 equal to x2 আমাৰ x2 ৰ মানতে উলিয়াব লাগে গতিকে x2 ৰ মান কিমান ওলাল x2 ৰ মান ওলাব x2 equal to 100 হয়নে 520 পূৰণ কৰিলে কিমান হ'ব 5 20 গুণ কিমান 100 হয়নে অৰ্থাৎ আমাৰ কিমানজন মানুহ লাগিব 100 জন মানুহ লাগিব কিমানজন মানুহ লাগিব 100 জন মানুহ লাগিব এটা আমি একদম সহজকৈ কৰিব পাৰো হয়নে যদি এটা কাম 5 জন মানুহে 20 দিনত কৰে তেতিয়াহ'লে সেই কামটো এক দিনত কৰিবলৈ হলে তাৰ 5 গুণ মানুহ লাগিব গতিকে 20 গুণ মানুহ লাগিব গতিকে 5 20 গুণ 100 ক্লিয়াৰ পাইছা বুজি এবাৰ আমি কি কৰিম এই ৰিভিজন চেপ্টাৰৰ এক্সাৰসাইজত কিছুমান অংক দিয়া আছে সেই অংকবোৰ আমি সমাধান কৰিবলৈ চেষ্টা কৰিম চোৱা প্ৰথম অংকটো কি আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব অনুপাত একোটা সমানুপাত হ'ব তো সমানুপাত হ'বলৈ হলে কি হ'ব লাগিব দুয়োটা অনুপাত সমান সমানে যাব লাগিব হয়নে অৰ্থাৎ ইয়াত চোৱা 12:21 আৰু 32:56 ঠিক আছে এবাৰ চাবা কি আছে প্ৰথমটো আছে 12:21 আৰু কি আছিল 32:56 32:56 এতিয়া চোৱা এই অনুপাত দুটা সমান হৈ আছে নেকি যদি সমান হৈ আছে তেতিয়াহ'লে আমি সমান দিম বা সমানুপাত বুলি লিখিম আৰু যদি সমান হৈ থকা নাই তেতিয়াহ'লে আমি সমানুপাতত নথকা বুলি প্ৰমাণ কৰিম ঠিক আছে এইটো আমি সৰু কৰি লওঁ চোৱা ইয়াতে 3ৰে ভাগ কৰি দিয়া 3ৰে ভাগ কৰিলে ইয়াত কিমান হ'ব 4 ইয়াতে কিমান হ'ব 7 হয়নে ইয়াতে কিহেৰে কৰিব পাৰি 8ৰে কৰা 8ৰে কৰিলে 4 আৰু ইয়াতে হ'ব 7 গুণ 56 হয়নে ইয়াতে চোৱা দুয়োটাৰে অনুপাত সমান হৈ আছে ইয়াত চোৱা ইয়াতো 4:7 হৈ আছে ইয়াতো 4:7 হৈ আছে আছেনে গতিকে এই 12
অনুপাত 21 আৰু 32 অনুপাত 56 এই অনুপাত দুটা সমানুপাতত থাকিব। অৰ্থাৎ আমি কি ক'ব পাৰো যে এই অনুপাতটো সমানুপাতত থাকিব। ঠিক আছে, ঠিক একেদৰে এইটো চোৱা 18 আৰু 30 আৰু কি আছে 14 আৰু 21 এইটো চোৱা সৰু কৰি চোৱা। এতিয়া আমি 3ৰে যদি দিওঁ 3ৰে কাটো তেতিয়াহ'লে কিমান হ'ব 6 ইয়াতে কিমান হ'ব 3 10 হ'ব হয়নে। ইয়াতে যদি আমি হাতেৰে কাটো ইয়াতে 2 হ'ব, ইয়াতে হ'ব 3, ইয়াতে চোৱা আকৌ 2ৰে যদি কাটো 3 বাৰ 2ৰে হ'ব 5 বাৰ হয়নে। এতিয়া চোৱাচোন অনুপাতটো সমান হৈছে নেকি। ইয়াতে আছে 3:5 আৰু আছে 2:3। গতিকে এই যিটো অনুপাত আৰু এই অনুপাত দুটা কি নাই সমান সমান হোৱা নাই, অৰ্থাৎ এই অনুপাত দুটা সমানুপাত নহয়, বি নম্বৰটো নহয়। ঠিক একেদৰে এইটো চোৱা 22 33 33 24 যদি আমি 11ৰে ভাগ কৰো তেতিয়াহ'লে 2 11ৰ ভাগ কৰিলে 3 2:3 হ'ল। ইয়াতে আমি কি কৰিব পাৰো 33টো হ'ল এটা কি 33 সংখ্যাটো ভাগ কৰা। যদি আমি 22ক 2ৰে চাবা C নম্বৰটো কি আছে 22:33 আৰু 33:24। তো আমি ইয়াক 11ৰে ভাগ কৰো কিমান হ'ব 2 বাৰ যাব আৰু 11ৰে ভাগ কৰিলে কিমান হ'ব 3 বাৰ যাব। ইয়াৰ অনুপাত কি আছে 2:3 আছে। আৰু এইটোক আমি কেনেকৈ ভাঙিব পাৰো 3ৰে যদি কাটো এইটো হ'ব 11 আৰু 3ৰে কাটিলে 8 বাৰ হয়নে। গতিকে চোৱা ইয়াতে 2:3 11:8 সমান হৈ আছে নেকি, নিশ্চয় হৈ থকা নাই। গতিকে এইটো সমানুপাতত নাই। ডি নম্বৰটো চোৱা, ডি নম্বৰটো কি আছে 24:28 20:25। এইটো তোমালোকে নিজে নিজে কৰা। ঠিক আছে, এইটো তোমালোকৰ কাৰণে এৰিলো। এই তিনিটা নিশ্চয় বুজি পাইছা। যদি ভালদৰে বুজি পাইছা তেতিয়াহ'লে এইটো একদম পানীৰ নিচিনা সহজ, টান নালাগে, নিশ্চয় কৰা। পাৰিছা পাৰিছানে একদম সহজ। ইয়াতে চোৱা কিহেৰে ভাগ কৰিব পাৰি 4ৰে ভাগ কৰিব পাৰি। ইয়াতে 6 বাৰ ইয়াতে 7 বাৰ মানে 6:7। ইয়াক 5ৰে ভাগ কৰিব পাৰি। ইয়াতে কিমান 4 বাৰ আৰু 5 বাৰ। অনুপাত দুটা সমান হৈছে নেকি, নিশ্চয় হোৱা নাই। গতিকে এইটো সমানুপাতত থকা বুলি আমি ক'ব নোৱাৰো। তো মুঠৰ ওপৰত এই 4টাৰ ভিতৰত আমাৰ কোনটো সমানুপাতত থাকিল, এই 4টা অংকৰ ভিতৰত আমি কোনটো পালো, এটাই পালো সমানুপাতত আছে, সেইটো হল কোনটো এ নম্বৰটো, এইটো সমানুপাতত আছে আৰু বাকী কেইটা সমানুপাতত নাই। এইটোও নাই, এইটোও নাই, এইটোও নাই। ঠিক আছে, এইবাৰ চোৱা 2 নম্বৰ। 2 নম্বৰ কি আছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। ক্ৰমে, ক্ৰমে মানে একেলগে, অৰ্থাৎ ইয়াতে চোৱা চিনবিলাক দিয়া নাই। গতিকে আমি কি কৰিব লাগিব এইটোৰ লগত এইটো সমানুপাত অনুপাত আৰু এইটোৰ লগত এইটোৰ অনুপাত, এই দুটা অনুপাত লৈ এই দুটাৰ মাজত তুলনা কৰিব লাগিব। তুলনা কৰিলে যদি সমানুপাতত থাকে আমি সমানুপাতত থকা বুলি ক'ম, আৰু যদি নাথাকে সমানুপাতত নাই। গতিকে এটা কৰি চোৱা কি আছে 2:6 আৰু 6:8 হয়নে। এইটো কি এইটো যদি আমি কাটো 2ৰে ইয়াতে হ'ব 3 আৰু এইটো কাটিলে হ'ব 4, অৰ্থাৎ 3:4। আৰু এইটো আছে যদি 2ৰে কাটো এইটো হ'ব 1 আৰু এইটো হ'ব 3 হয়নে। এইটো হ'ল 1:3, এইটো হ'ল 3:4। ইয়াতকৈ আৰু সৰু কৰিব নোৱাৰো হয়নে। তোমালোক মই যে এনেকে কাটি আছো তোমালোকে বাৰু এইটো বুজি পাইছানে নাই হা। এইটো আমি কি কৰিছো অনুপাতক সৰু কৰিছো মানে সৰু যিকোনো অনুপাতক আমি একদম সৰু কিমানলৈ নিব পাৰি। গতিকে 1:3 যি কথা 2:6 একেই কথা। গতিকে আমি সৰু কৰি লৈছো একদম লাষ্ট পইণ্টলৈকে, যিমান তললৈকে আমি নামিব পাৰো, যিমান সৰু কৰিব পাৰো সিমানলৈকে আমি গৈছো। ইয়াত চাই আমি অনুপাতটো সৰু কৰিব নোৱাৰো। গতিকে এই অনুপাত আৰু এই অনুপাত, এই দুটা অনুপাত সমান হৈছে নেকি, হোৱা নাই। গতিকে এইটো সমানুপাতত নাথাকে, নম্বৰটো নাথাকে। তাৰপিছত চোৱা
কি আছে ইয়াতে 10:20 আৰু হল 30:60 ইয়াতে যদি আমি 10 ভাগ কৰো তেতিয়াহলে 1 আৰু এটো হল 2 1:2 হল ইয়াতে যদি আমি 10 ভাগ কৰো এটো কিমান হ'ব 3 কিমান হ'ব 6 এটো আকৌ 3 ভাগ কৰো 1:2 মানে ইয়াতে চোৱা এটো 1:2 এটো 1:2 হৈছে মানে গতিকে এই অনুপাতটো কি হৈছে সমানুপাতত আছে তেতিয়া আমি কি কম এটো সমানুপাতত থাকিব ঠিক আছে বা সি নম্বৰটো সি নম্বৰত কি দি আছে পি পি কিউ পি স্কোয়ার কিউ কিউ স্কোয়ার মানে এই অনুপাতটো অর্থাৎ পি আৰু পি কিউৰ মাজৰ অনুপাত আৰু কি পি স্কোয়ার কিউ আৰু কিউ স্কোয়াৰৰ মাজৰ অনুপাত দুটা সমানুপাতত আছে নেকি চাব লাগে ইয়াতে চোৱা ইয়াতে যদি আমি পি ৰে হৰণ কৰো তেতিয়াহলে ইয়াতে কি থাকি যাব 1:2 ইয়াতে পি কাটা গল থাকিল কিউ 1:2 কিউ থাকিল হয়নে ইয়াতে আমি কি কাটিব পাৰো কিউ কিউ এৰে কাটিব পাৰো ইয়াতে কিউ আছে ইয়াতে কিউ আছে গতিকে কিউ এৰে যদি কাটো ইয়াতে থাকিব কিমান পি স্কোয়ার আৰু ইয়াতে থাকিব তোমাৰ কিউ হয়নে গতিকে এই দুটা কি আছে সমান হৈ আছে নে সমান হৈ থাকা নাই গতিকে এই অনুপাতটো কি হৈ থাকা নাই সমানুপাতত থাকা নাই পাইছা বুজি নেক্সট চোৱা নেক্সট কি আছে 6:24:30 চোৱা 6:20 আৰু এটা কি আছে কি বুলি কৈছে 4:30 এইটো আমি সমানুপাতত আছে নে নাই সেইটো আমি চাব লাগে এতিয়া আমি চাম আগতে আমি সমানুপাতত থকা বুলি নকওঁ চাম এইটো চোৱা আমি কিমানে এতিয়া এই অনুপাতটো আমি সৰু কৰিম তো সৰু কৰোতে ভাগ কৰা 2 এৰে যদি ভাগ কৰো এটো হল 3 আৰু এটো হল 10 3:10 আৰু যদি আমি 2 এৰে ভাগ কৰো এটো 2 আৰু এটো হল 15 ঠিক আছে 2 এৰে যদি ভাগ কৰো 2 আৰু হল 15 ঠিক আছে ইয়াতে চোৱা 3:10 হল আৰু ইয়াতে 2:15 হল সমান হৈ আছে নে নিশ্চয় সমান হৈ থকা নাই গতিকে এটো আমি কি কৰিব পাৰো ক'ব পাৰো যে সমানুপাত নহয় ঠিক আছে বুজি পাইছা আমি যিমান প্ৰেক্টিস কৰিম সিমান আমাৰ নলেজটো কি হ'ব একদম প্ৰপাৰ হ'ব গতিকে ইয়াতে মাত্ৰ 4টাহে আছে গতিকে এনেকুৱাকৈ আমি আৰু যদি এক্সাৰসাইজ কৰো তেতিয়াহলে কি হ'ব আমাৰ নলেজটো একদম প্ৰপাৰ হ'ব সমানুপাত বুজি পাইছা এটা চোৱা নেক্সট 3 নম্বৰত কি দি আছে খালি ঠাই পুৰোৱা ইয়াতে খালি জায়গা ভৰিব লাগে বৃত্তৰ কালি a = পাই r স্কয়ার আমি ইতিমধ্যে পাই আহিছো যে বৃত্তৰ কালি কি পাই r স্কয়ার হয়নে পাই r স্কয়ার তো এইটোৰ লগত কি আছে এটা সম্বন্ধ দি থৈ দিছে যদি a বাঢ়ে অৰ্থাৎ a যদি বাঢ়ে কালি যদি বাঢ়ে তেন্তে r মানে কি আছিল ব্যাসাৰ্ধ যদি কালি বাঢ়ে এটা বৃত্তৰ যদি কালি বাঢ়ে এতিয়া চাবা সাপোজ এইটো এটা বৃত্ত আছিল এই বৃত্তটোৰ কালি আছিল এইটো a = পাই স্কয়ার এই আর গোটেই ভিতৰৰ জায়গাখিনি হল ইয়াৰ কালি হয় না নহয় এই কালিৰ পৰিমাণ যদি বাঢ়ে অৰ্থাৎ a যদি বাঢ়ে তেতিয়াহলে এই বৃত্তটোৰ ব্যাসাৰ্ধ আছিল এইখিনি গতিকে নেক্সট যেটো বাঢ়িব এৰিয়া যেটো বাঢ়িব এই বৃত্তটোৰ কালি যেতিয়া বাঢ়িব তেতিয়া আমাৰ ব্যাসাৰ্ধটো বাঢ়িব নে কমিব কি দেখা পাইছা নিশ্চয় বাঢ়িছে হয়নে গতিকে a বাঢ়িলে কি হ'ব আর আমি কি কৰিম ইয়াতে কি কৰিম যদি a বাঢ়ে আমি কি পালো যে যদি বৃত্তটো সৰু আছিল কালি যিমান আছিল r আছিল এতিয়া বৃত্তটোৰ কালি আমি বঢ়াই দিলো বঢ়াই দিয়াৰ লগে লগে rটো কি হৈছে বাঢ়ি গৈছে হয়নে তো আমি ক'ব পাৰিম যদি a বাঢ়ে তেন্তে r কি কৰে r বাঢ়ে মানে ইয়াতে কি কম আমি r বাঢ়ে মানে আৰু যদি r কমে r এতিয়া চোৱা r যদি কমি যায় r ৰ মান যদি কমি যায় বৃত্তৰ ব্যাসাৰ্ধৰ মান যদি কমি যায় তেতিয়াহলে কি হ'ব তাৰ কালিৰ পৰিমাণ কমি যাব নিশ্চয় কমি যাব গতিকে ইয়াতে কি হ'ব কমে কমে পাইছা বুজি এইবাৰ চোৱা
নেক্সট চোৱা, নেক্সট কি আছে? সৰি, ইয়াতে কি আছিল? বাঢ়ে, ইয়াতে কমে। ঠিক আছে, এবার চোৱা 2 নম্বৰটো। 2 নম্বৰটো চোৱা, 2 নম্বৰত কি আছে? এখন গাড়ীৰ ভ্ৰমণৰ সময় টি, সময় দিয়া আছে টি আৰু দূৰত্ব ডি, সম্বন্ধটো তলৰ তালিকাত দিয়া হৈছে। চোৱা, ঠিক আছে, তো তালিকাটো ভালকৈ মন কৰা। যদি সময় আমি ঘন্টাত ধৰো, ঘন্টাত, আৰু ডিস্টেন্সটো আমি কি ধৰিলো? কিলোমিটাৰত ধৰি ললো। অৰ্থাৎ 1 ঘন্টাত 4 কিলোমিটাৰ যায়, গাড়ীখনে 1 ঘন্টাত 4 কিলোমিটাৰ যায়। 2 ঘন্টাত কিমান গৈছে? 8 কিলোমিটাৰ গৈছে। 3 ঘন্টাত 12 কিলোমিটাৰ গৈছে। 4 ঘন্টাত 16 কিলোমিটাৰ গৈছে, মানে অৰ্থাৎ প্ৰত্যক্ষভাৱে বাঢ়ি আছে। কেনেকৈ? সময় বাঢ়ি যোৱাৰ লগে লগে দূৰত্বটো বাঢ়ি গৈ আছে, গতিকে এইটো হ'ল প্ৰত্যক্ষ সমানুপাতিক, হয়নে? সময় বাঢ়ি যোৱাৰ লগে লগে দূৰত্বটো বাঢ়ি গৈছে। এইটো আমি কি গম পালো? যে এই তালিকাটোৰ পৰা গম পালো যে গাড়ীখনে কি কৰি আছে? প্ৰত্যক্ষ সমানুপাতত আগবাঢ়ি আছে। এতিয়া খালী টাইপৰ কৰা। 1 নম্বৰ প্ৰশ্নটো চোৱা। 1 নম্বৰ প্ৰশ্নত কি দিয়া আছে? যে টি আৰু ডি এ কেনেকৈ বিচৰণ কৰে? তো আমি তালিকাখনৰ পৰা গম পালো, কি গম পালো? যে গাড়ীখনে প্ৰত্যক্ষ সমানুপাতত আগবাঢ়ি আছে, অৰ্থাৎ প্ৰত্যক্ষভাৱে বিচৰণ কৰি আছে। সময় বঢ়াৰ লগে লগে দূৰত্ব বাঢ়ি গৈছে, গতিকে এইটো কি হ'ব? প্ৰত্যক্ষ, প্ৰত্যক্ষভাৱে বিচৰণ কৰে, অৰ্থাৎ ডাইৰেক্টলি কি কৰি আছে? প্ৰপোৰ্শন হৈ আছে। এতিয়া বি নম্বৰটো চোৱা, কি আছে? টি যদি 6 হয়, অৰ্থাৎ যদি 6 ঘন্টা বুলি ধৰো, তেতিয়াহ'লে ডিস্টেন্স কিমান হ'ব? 1 ঘন্টাত যদি 4 কিলোমিটাৰ যায়, 6 ঘন্টাত কিমান যাব? 1 ঘন্টাত 4 কিলোমিটাৰ, গতিকে 6 ঘন্টাত কিমান যাব? 6 দিয়ে আমি পূৰণ কৰিলে 6 ঘন্টা পাম। ইয়াতো 6 দিয়ে পূৰণ কৰিলে আমি কিমান পাম? 24। অৰ্থাৎ 1 ঘন্টাত যদি 6 কিলোমিটাৰ যায়, তেতিয়াহ'লে 1 ঘন্টাত যদি 4 কিলোমিটাৰ যায়, তেতিয়াহ'লে 6 ঘন্টাত 24 কিলোমিটাৰ যাব। অৰ্থাৎ টি 6 হলে ডি হ'ব 24। ডি যদি 28 হয়, 28 হয়, তেতিয়াহ'লে কি হ'ব? এইটো 7 হ'ব। কিমান হ'ব? 7 হ'ব। এইটো হ'ব 7। ঠিক, এইটো কৰাচোন। যদি 36 হয়, তেতিয়াহ'লে কি হ'ব? কিমান হ'ব? তোমালোকে কৰিবা। এইটো 9 হ'ল, এইটো হ'ল 9। এই জাগা দুটা তোমালোকে ফিল কৰিবা। ঠিক আছে, পাইছা বুজি? 3 নম্বৰটো গ'ল। 4 নম্বৰ, 4 নম্বৰত কি আছে? যদি পি প্ৰত্যক্ষ সমানুপাত কিউ আৰু পিৰ মান 6, পি ইকুৱেল টু 6 হলে কিউৰ মান 30। যদি পিৰ মান 6 হয়, কিউৰ মান 30, এতিয়া পিৰ মান 2 হলে কিউৰ মান কিমান হ'ব? ধৰা পি মানটো হ'ল কিউ, হয়নে? ঠিক আছে, ইয়াতে কি দিয়া আছে? পিৰ মান যদি 6 হয়, কিউৰ মান 30 হয়, এতিয়া পিৰ মান যেতিয়া 2 হ'ব, তেতিয়া কিউৰ মান কিমান হ'ব? তো আমি কি জানো? প্ৰত্যক্ষ সমানুপাতত আমি কি জানো? যদি পিৰ মান বাঢ়ি যায়, কিউৰ মানো বাঢ়ি যাব, আৰু যদি পিৰ মান কমি যায়, তেতিয়াহ'লে কিউৰ মানো কমি যাব। ঠিক আছে, তো কিমান কমিব? 6 হলে 30 আছিল, 2 হলে কিমান হ'ব? এতিয়া যদি আমি এইটোক ভাগ কৰি দিওঁ, তো যদি 3ৰে ভাগ কৰো, ইয়াতে কি হ'ব? 2 হ'ব। 3ৰে ভাগ কৰিলে 10 হ'ব। অৰ্থাৎ পিৰ মান 2 হোৱাৰ লগে লগে কিউৰ মান কিমান হ'ব? 10 হ'ব। আমি ক'ব পাৰো এইটো কিমান হ'ব? 10 হ'ব। কিমান হ'ব? পিৰ মান যদি 2 হয়, তেতিয়াহ'লে কিউৰ মান কিমান হ'ব? 10 হ'ব। পাইছা বুজি? একদম সহজ। ক'ত আছে? চি, এইটো শুদ্ধ উত্তৰ। ঠিক একেদৰে চোৱা,
ঠিক আছে। এতিয়া 4 নম্বৰটো চোৱা। 4 নম্বৰটো কি দি আছে? যদি পি প্ৰত্যক্ষ সমানুপাত কিউ আৰু পি ইকুৱেল টু 6 হলে কিউ ইকুৱেল টু 30, এতিয়া পিৰ মান 2 হলে কিউৰ মান কিমান হ'ব? ইয়াতে দি আছে 12, 20, 10 আৰু 15, হয়নে? তো এটা আমি সমাধান কৰিম। তো কি দিয়া আছে ইয়াতে চোৱা, পি প্ৰত্যক্ষ সমানুপাত কিউ দিয়া আছে, মানে পি প্ৰত্যক্ষ সমানুপাত কিউ আৰু পিৰ মান যেতিয়া 6 হয় তেতিয়া কি হয়? কাৰ সমান হয়? কিউ হয় 30, মানে পিৰ মান 6 হলে কিউৰ মান কিমান হয়? 30 হয়। তো এইটো যিটো অনুপাতত দিয়া আছে সেই অনুপাতটো আমি আগতে সৰু কৰি লওঁ। সৰু কৰিলে কিমান হ'ব? ইয়াতে যদি আমি 3 দি হৰণ কৰোঁ তাহলে 2, আৰু যদি 3 দি হৰণ কৰোঁ 10 হ'ব। তো অনুপাত কিমান হৈ যাব? 2:10 অনুপাতত আছে, হয়নে? এতিয়া কি কৈছে আমাক যে যদি পি ইকুৱেল টু 2 হয় তেন্তে কিউৰ মান কিমান হ'ব? ইয়াতে আমি কি পাইছো? পিউৰ মান যদি আমাৰ 2 হৈছে তেতিয়াহ'লে কিউৰ মান আমি কিমান পাম? 10 পাম। পাইছানে বুজি? গতিকে আমাৰ উত্তৰ কোনটো হ'ব? এইটো হ'ব 3, 3টো ৰাইট। ঠিক আছে। এবাৰ 5 নম্বৰটো চোৱা। 5 নম্বৰটো কি আছে? তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান বহোৱা। ৱাইৰ মান বহাব লাগে। য'ত খালী জায়গা আছে তাতে আমি ৱাইৰ মান বহাব লাগে। এক্সৰ মান 1 দিয়া আছিল, ৱাইৰ মান 32। এক্সৰ মান 2 দিয়া আছে, ৱাইৰ মান 16। মন কৰিবা, এক্সৰ মান যেতিয়া 1 আছিল তেতিয়া ৱাইৰ মান 32 আছিল, আৰু এক্সৰ মান যেতিয়া 2 হৈ গৈছে তেতিয়া ৱাইৰ মান কিমান হৈছে? কমি গৈছে, হয়নে? অৰ্থাৎ এক্স বাঢ়ি যোৱাৰ লগে লগে ৱাই কি হৈছে? কমি গৈছে। ঠিক একেদৰে এক্সৰ মান যেতিয়া 4 হৈছে ৱাইৰ মান কিমান হৈছে? 8 হৈছে। এক্সৰ মান যেতিয়া 8 হ'ব তেতিয়া ৱাইৰ মান আমাৰ কিমান হ'ব? হয়নে? ইফালে এক্সৰ মান যদি বাঢ়ি গৈছে তেতিয়াহ'লে আমাৰ ৱাইৰ মান কি হ'ব? নিশ্চয় কমিব। তো কেনেকৈ কমিব? এইটো হ'ল এটা ব্যস্ত সমানুপাতিক, হয়নে? ব্যস্ত সমানুপাতিকৰ তালিকা। তো ব্যস্ত সমানুপাতিক আমাৰ কি আছিল? ব্যস্ত সমানুপাতিকৰ আমাৰ সূত্ৰটো আছিল কি? x1/x2 ইকুৱেল টু y2/y1, হয়নে? এইটো আছিল আমাৰ ব্যস্ত সমানুপাতিকৰ সূত্র। এইটো যদি আমি এক্সৰ মান x1 আৰু y1 বুলি ধৰি লওঁ, আৰু এইটোৰ মান যদি আমি x2 আৰু y2 বুলি ধৰি লওঁ, তেতিয়াহ'লে সূত্ৰত পেলাই দিলে আমাৰ কি হ'ব চোৱা। x1 মান কিমান আছে? 1। x2 ৰ মান কিমান? x2 ৰ মান 8। মান কি আছে? y1 ৰ মান কিমান আছে? y1 ৰ মান 32, আৰু y2 ৰ মান আমি উলিয়াব লাগে। y2 ৰ মান আমি উলিয়াব লাগে, হয়নে? এতিয়া চোৱা, এইটো সমাধান কৰি দিয়া। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলে কিমান হ'ব? 8y2 ইকুৱেল টু কিমান হ'ব? 32, হয়নে? গতিকে y2 ইফালে পূৰণ হৈ আছে, গতিকে ইফালে কি হ'ব? হৰণ হ'ব। ইফালে হৰণ হ'ব। 8 হৰণ হৈ গ'ল। 8 32ত কিমান বাৰ? 4 বাৰ। অৰ্থাৎ y2 ইকুৱেল টু 4। কোনটো উত্তৰ? উত্তৰ C, উত্তৰ। পাইছা বুজি? ঠিক আছে, ক্লিয়াৰ হৈছে? ক্লিয়াৰ হৈছে নে? চোৱা, তো আমাৰ ৰিভিজন চেপ্টাৰৰ এই 5টা অংক আছিল। এই 5টা অংক আমি সমাধান কৰিলোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ৰিভিজন চেপ্টাৰৰ বৰ্গ আৰু বৰ্গমূল আলোচনা কৰিম। ঠিক আছে? তো তোমালোকে অহা ভিডিঅ'টো তোমালোকে ভালদৰে চাবা। আমি একেলেঠিয়াৰে ভিডিঅ'বিলাক দি থাকিম। তোমালোকে ধৈৰ্য সহকাৰে আৰু মনোযোগেৰে যদি ভিডিঅ'বিলাক চোৱা তেতিয়াহ'লে তোমালোকৰ গণিত বিষয়টো সহজ হৈ যাব। ঠিক আছে? ধন্যবাদ। আজিলৈ এৰিছোঁ।